যে মুছলমান মানুহ চব অসমীয়া হয়, এওঁলোকে অসমক আমি সকলোৱে অসমক ভাল পাওঁ, কোনেও এটাই পাকিস্তানক ভাল নাপাওঁ। হয় নহয়? এইটো অসমৰ ইতিহাসৰ ৰাজনৈতিক ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনা যে অসমৰ সংখ্যালঘু মুছলমান ৰাইজে প্ৰত্যেকখন সভাতে জয় আই অসম ধ্বনি দিছে। জয় আই অসম ধ্বনি দি কৈছে যে আমি পাকিস্তানক ভাল নাপাওঁ, আমি কোনেও বাংলাদেশক ভাল নাপাওঁ, আমি ভাল পাওঁ অসমক, আমি ভাল পাওঁ ভাৰতক। হিমন্ত বিশ্ব শৰ্মাই মুছলমান সংখ্যালঘু মানুহবিলাকক যে কৈ থাকে যে তেওঁলোক পাকিস্তানৰ সমৰ্থক, ইয়াত কোনো পাকিস্তানৰ সমৰ্থক নাই। সকলো ৰাইজে স্পষ্টকে জয় আই অসম ধ্বনি দি কৈছে যে আমি অসমক ভাল পাওঁ, অসমত জীয়াই আছোঁ, অসমত জীয়াই থাকিম আৰু অসমত জীয়াই আছোঁ। গতিকে মই সকলোকে স্পষ্ট ভাষাৰে এটা কথা ক'ব কৈছোঁ, ৰাতি 10:30 বজাতো অসমৰ সংখ্যালঘু মুছলমান ৰাইজে জয় আই অসম ধ্বনি দি অসমক ভাল পাওঁ বুলি চিঞৰি চিঞৰি কৈ আছে। সেইকাৰণে আমি সকলোৱে সংখ্যালঘু মুছলমান ৰাইজক আমাৰ মূল সুঁতিৰ লগত চামিল কৰিব লাগে আৰু ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাব লাগে। হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰিব লাগে আৰু সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF-ক আমি অতি সোনকালে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা হ'ব ফলাফল? পঞ্চায়ত নিৰ্বাচনত ডেফিনেটলি ৰাইজৰ দলে যথেষ্ট ভাল ফলাফল কৰিব। আমি বেছি খেলা নাই, সীমিত আসনত খেলিছোঁ। আমি 21খন জিলা পৰিষদত খেলিছোঁ, 21খনৰ ভিতৰত 15খনমান আমি পাই যাম। আমাৰ খুব ভাল ৰিজাল্ট হ'ব বুলি আমি ভাবোঁ আৰু লগতে বাকীবিলাকতো যিবিলাক খেলিছোঁ চবতে ভাল কৰিম। বোধহয় এনেকুৱা লাগিছে যে পাৰ্চেণ্টেজ হিচাপত আমি কংগ্ৰেছতকৈ বেছি ভাল কৰিম। এইটো অসমৰ ইতিহাসৰ ৰাজনৈতিক ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনা যে অসমৰ সংখ্যালঘু মুছলমান ৰাইজে প্ৰত্যেকখন সভাতে জয় আই অসম ধ্বনি দিছে। জয় আই অসম ধ্বনি দি কৈছে যে আমি পাকিস্তানক ভাল নাপাওঁ, আমি কোনেও বাংলাদেশক ভাল নাপাওঁ, আমি ভাল পাওঁ অসমক, আমি ভাল পাওঁ ভাৰতক। হিমন্ত বিশ্ব শৰ্মাই মুছলমান সংখ্যালঘু মানুহবিলাকক যে কৈ থাকে যে তেওঁলোক পাকিস্তানৰ সমৰ্থক, ইয়াত কোনো পাকিস্তানৰ সমৰ্থক নাই। সকলো ৰাইজে স্পষ্টকে জয় আই অসম ধ্বনি দি কৈছে যে আমি অসমক ভাল পাওঁ, অসমত জীয়াই আছোঁ, অসমত জীয়াই থাকিম আৰু অসমত জীয়াই আছোঁ। গতিকে মই সকলোকে স্পষ্ট ভাষাৰে এটা কথা ক'ব কৈছোঁ, ৰাতি 10:30 বজাতো অসমৰ সংখ্যালঘু মুছলমান ৰাইজে জয় আই অসম ধ্বনি দি অসমক ভাল পাওঁ বুলি চিঞৰি চিঞৰি কৈ আছে। সেইকাৰণে আমি সকলোৱে সংখ্যালঘু মুছলমান ৰাইজক আমাৰ মূল সুঁতিৰ লগত চামিল কৰিব লাগে আৰু ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাব লাগে। হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰিব লাগে আৰু সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF-ক আমি অতি সোনকালে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা হ'ব ফলাফল? পঞ্চায়ত নিৰ্বাচনত ডেফিনেটলি ৰাইজৰ দলে যথেষ্ট ভাল ফলাফল কৰিব। আমি বেছি খেলা নাই, সীমিত আসনত খেলিছোঁ। আমি 21খন জিলা পৰিষদত খেলিছোঁ, 21খনৰ ভিতৰত 15খনমান আমি পাই যাম। আমাৰ খুব ভাল ৰিজাল্ট হ'ব বুলি আমি ভাবোঁ আৰু লগতে বাকীবিলাকতো যিবিলাক খেলিছোঁ চবতে ভাল কৰিম। বোধহয় এনেকুৱা লাগিছে যে পাৰ্চেণ্টেজ হিচাপত আমি কংগ্ৰেছতকৈ বেছি ভাল কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।